আৰু কি কাৰণ হ'ব পাৰে আজিকালি আমি দেখিছোঁ কিডনি ডিজিজটো খুব বেছি বাঢ়ি গৈছে এইটো কাৰণটো আপোনালোকে এগৰাকী বিশেষজ্ঞ চিকিৎসক হিচাপে কি বুলি ভাবে কিডনি বেয়া হোৱাৰ কাৰণে বহুতখিনি কাৰণ আছে তো প্ৰধান কাৰণ হ'ল সেইটো হ'ল ডায়েবেটিছ এইটো আপুনি শুনিছে চাগে ডায়েবেটিছ বহুতখিনি পেচেণ্টৰ ডায়েবেটিছ থাকে আৰু সেইটো কাৰণে বহুতখিনি পেচেণ্টৰ মানে কিডনি ৰোগটো হৈ থাকে তাৰপিছত হ'ল হাই প্ৰেছাৰ এটা বাঢ়ি পেচাবৰ ইনফেকশ্যন যেটো আমি ইউৰিনেৰী ট্ৰেক্ট ইনফেকশ্যন বুলি কওঁ সেইটো হ'লে কিডনি ৰোগটো কিডনি বেয়া হোৱাৰ চান্সটো বাঢ়ি যায় হ'ব পাৰে ইউৰিন ট্ৰেক্ট ইনফেকশ্যন হ'লে বাঢ়ি যদি হৈ থাকে তেতিয়াও কিডনিটো বেয়া হ'ব পাৰে তাৰপিছত কিডনি ষ্টোন এইটো বহুত কমন হয় সেইটোৰ কাৰণে কিডনি বেয়া হ'ব পাৰে বা যেনেকুৱা কেইটামান আমাৰ অটো ইমিউন ডিজিজ বুলি কওঁ য'ত আমাৰ নিজৰ ইমিউন ছিষ্টেমটো আমাৰ কিডনিত যদি আঘাত দিয়ে যেনেকুৱা আমি কওঁ লিউপাছ নেফ্ৰাইটিছ এনেকুৱা বেমাৰতে কিডনি বহুতখিনি ক্ষেত্ৰত বেয়া হৈ যাব পাৰে বা যেনেকুৱা আমি কওঁ জেনেটিক ডিজিজ যেনেকুৱা আমাৰ সিষ্টিক ডিজিজ বুলি কওঁ পলিচিষ্টিক কিডনি ডিজিজ সেইকেইটা বেমাৰ আছে যিটো কাৰণে আমাৰ কিডনিটো বেয়া হৈ যাব পাৰে বা কেতিয়াবা আমি চাওঁ যে পেচেণ্টৰ পেচাবত প্ৰটিন লিক হৈ আছে যেটো আমি নেফ্ৰটিক চিণ্ড্ৰম বুলি কওঁ বা তেজ লিক হৈ আছে যেটো আমি নেফ্ৰাইটিক চিণ্ড্ৰম বুলি কওঁ সেইকেইটা কাৰণ হয় যেটো কাৰণে মানে কিডনিটো বেয়া হৈ যাব পাৰে